মূল্য বৃদ্ধিয়ে কেনেকৈ জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক এই কথা সৰ্বজন বিদিত আৰু ইতিমধ্যে এনেধৰণৰ বাতৰি প্ৰতিদিনে সম্প্ৰচাৰিত হৈ আছে বা আমিও নিজে এই ধৰণৰ বাতৰি সম্প্ৰচাৰিত কৰি আছোঁ। কিন্তু অতি শেহতীয়াকৈ ছাত্ৰ ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয় কিতাপ পত্ৰ বহি কলম এইসমূহ সামগ্ৰীটো আচলতে দাম বঢ়াৰ ফলত এতিয়া ছাত্ৰ ছাত্ৰীসকলো বিপদত পৰিছে বা অভিভাৱকসকলো বিপদত পৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত এখন কিতাপৰ দোকানত এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰিৰ মনালিছা ষ্ট'ৰত আৰু মনালিছা এখন বিশেষভাৱে কলাইগাঁৱৰ এখন বৃহৎ কিতাপৰ দোকান আৰু এই কিতাপৰ দোকানখনতো দেখা গৈছে যে এতিয়া ছাত্ৰ ছাত্ৰীসকলে কিতাপ কিনিবলৈ আহিছে বা তেওঁলোকৰ প্ৰয়োজনীয় বহী কলম কিনিবলৈ আহিছে। কিন্তু প্ৰতিদিনে আচলতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে যেনেধৰণৰ খাদ্য সামগ্ৰী বা অন্যান্য সামগ্ৰীসমূহৰ দাম বৃদ্ধি হৈছে সেই মুহূৰ্তত কিন্তু অত্যন্ত প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় এই কিতাপ পত্ৰসমূহতো কিন্তু এতিয়া কৰ কাটল লগোৱা হৈছে বা দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকল কেনেধৰণৰ বিপদৰ সন্মুখীন হ'ব মই এই কথা জানিবৰ কাৰণে চেষ্টা কৰিম। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ, অতি শেহতীয়াকৈ সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল, কিন্তু অতি শেহতীয়াকৈ কিতাপ পত্ৰটো কিন্তু কৰ কাটল লগোৱা হৈছে বা দাম বৃদ্ধি হৈছে। এই ধৰণৰ দাম বৃদ্ধিয়ে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব? এইটো বৰ পৰিতাপৰ কথা। ছাত্ৰ ছাত্ৰীসকলে দেশৰ ভৱিষ্যত, গতিকে তেখেতসকলে যদি প্ৰয়োজনীয় পাঠ্যপুথিখিনি তেওঁলোকে সংগ্ৰহ কৰিব নোৱাৰে, প্ৰকৃত জ্ঞানখিনি তেওঁলোকেতো আহৰণ কৰিব নোৱাৰিব। আৰু আমি ভবাৰ দৰে ভৱিষ্যতলৈ তেওঁলোক এটা ভাল যিটো প্ৰজন্ম তেওঁলোকে এটা ভাল দিন তেওঁলোকৰ কাৰণে আহিব, ভাল মানুহ হ'ব, সুশাসন হ'ব, সুসমাজ ব্যৱস্থা হ'ব। কিন্তু এই যদি দাম মূল্য বৃদ্ধি হৈ থাকে, খোৱা পিন্ধা বস্তুৰ কথা মূল্য বৃদ্ধিয়েই, এইটো মানে ক'বই নোৱাৰি, ক'বলৈ ভয় লাগে। কিন্তু তাতকৈ পৰিতাপৰ কথা, কিতাপ পত্ৰৰ দামটোৱে আটাইতকৈ বেছি খুব দুখজনক অৱস্থালৈ পৰিণত হৈছে। ছাত্ৰ ছাত্ৰীবিলাক পঢ়িব লাগে সুন্দৰভাৱে, তেওঁলোকে কিমান আগ্ৰহেৰে আগবাঢ়ি যায়, কিন্তু কিতাপৰ দোকানত গৈ তেওঁলোকৰ পাঠ্য কিতাপ কিনিবৰ কাৰণে যিমান দাম, যিটো পইচাৰ প্ৰয়োজন হয়, সেই সামৰ্থ্য তেওঁলোকৰ হয়তো বহুতো নাথাকিব পাৰে। সকলো অভিভাৱকৰে এনেধৰণৰ যোগান ধৰাটো সম্ভৱ? কেতিয়াও সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়। মই এইটো বাৰম্বাৰ ক'ম, এজন শিক্ষক হিচাপে আমি পাইছোঁ বহু কিতাপ পত্ৰ, কত ষ্টুডেণ্ট পালোঁ, কিন্তু সুন্দৰ সাৱলীলভাৱে পঢ়ি শুনি গ'ল। পঢ়াৰ দাম, কিতাপৰ দাম বৃদ্ধি, কাগজৰ দাম বৃদ্ধি বুলি কোৱা আমি শুনি নাপালোঁ। কিন্তু এতিয়া দেখিছোঁ যে ল'ৰা ছোৱালী পঢ়িবলৈ যায় বোলে কিতাপৰ দাম ইমান, বোলে অমুকখন পাঠ্যপুথিৰ দাম ইমান, বোলে হাইস্কুলৰ কিতাপবিলাকৰ দাম ইমান, কলেজ বা এইবিলাকৰ জুনিয়ৰ ছিনিয়ৰ কলেজ শিক্ষা লোৱা বা উচ্চ শিক্ষা লোৱাটো এতিয়া দুৰূহ কথা। দুৰূহ কথা, নিশ্চয় 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 আপোনাৰ চিন্তনীয় বিষয়। ভাল ভাল ল'ৰা ছোৱালী, ভাল মেধা সম্পন্ন যে সম্পদ গঢ়িব পৰা ল'ৰা ছোৱালী হয়তো এই মূল্য বৃদ্ধিৰ কাৰণে কিতাপ বা পাঠ্যপুথি পঢ়িব নোৱাৰাৰ কাৰণেই তেওঁলোকে ঘৰত বহি যাবলগীয়া হৈছে। নিশ্চিতভাৱে মোৰ লগত একেবাৰেগৰাকী ছাত্ৰ ছাত্ৰী আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। ভণ্টি, অতি শেহতীয়াকৈ তোমালোকে নিশ্চয় গম পাইছা যে সকলো খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, সকলো কিনা বেচা ব্যৱহৃত প্ৰয়োজনীয় বস্তুৰ দাম বৃদ্ধি হৈছে, কিতাপ পত্ৰতো দাম বৃদ্ধি হৈছে, এই কথাটো গম পাইছা? হয়, গম পাইছোঁ। আমাৰ এতিয়া বহুত দাম হৈছে কিতাপৰ, আমি লোৱাত অসুবিধা হয়, পঢ়িব লাগে আকৌ নপঢ়িলেও নহয়। তাৰপিছত দাম বৃদ্ধি হ'লে আমাৰ অলপ অসুবিধা হয় আৰু বহুত কিতাপ আমাৰ এতিয়া। মূলতঃ কি কি কিতাপ এতিয়া কিনিবলগীয়া আছে তোমালোকৰ? হয়, বহুত কিনিবলগীয়া আছে। আৰু আমাৰ ফাৰ্ষ্ট ইয়াৰ আমি পৰিৱেশৰ শিক্ষা নামৰ এখন কিতাপ আছে, সেইখনতো বহুত দাম, 62। আৰু এখন আছে ত্ৰিকেন্দ্ৰজিতৰ নাটক, সেইখনতো 65 কিজানি। হয় হয়, বহুত দাম হৈছে। চৰকাৰখনক কি ক'বা তোমালোকে এগৰাকী ছাত্ৰ ছাত্ৰী হিচাপে বা ছাত্ৰী হিচাপে কি ক'বা? আমাৰ এটা অনুৰোধ আৰু অলপ কমাব লাগে আৰু কিতাপৰ দামবোৰ, কিতাপ বহি বা আৰু বজাৰৰ বস্তুবোৰো অলপমান দাম কমালে ভাল হয়। আৰু ঘৰত কেনেকুৱা প্ৰভাৱ পৰিছে দাম বৃদ্ধি হোৱাৰ লগে লগে? হয়, ঘৰত অলপ অসুবিধাই হয় আৰু বহুত দাম হ'লে চলাত অলপ অসুবিধা হয়। হয়, দেউতা মাৰ কষ্ট হৈছে? হয়, কষ্ট হৈছে। হয়, দেউতাক মাকৰ আচলতে কষ্ট হোৱা পৰিলক্ষিত হৈছে। মোৰ লগত যিগৰাকী মূল স্বত্বাধিকাৰ আছে, মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, অতি শেহতীয়াকৈ সকলো খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, পেট্ৰলৰ দাম বৃদ্ধি হ'ল, ডিজেলৰ দাম 100 এতিয়া ঘৰ চুবগৈ। এতিয়া শেহতীয়াকৈ কিতাপ পত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিছে দামবিলাকত? দাদা, কিতাপ পত্ৰৰ দাম কেনেকুৱা?
কিতাপৰ যথেষ্ট কিতাপৰ মানে আগৰ যিবিলাক প্ৰিণ্ট আছিল তেনেকৈ আছে। নতুন প্ৰিণ্টৰ দাম বৰ্তমান আগৰ যিবিলাক কিতাপ ধৰক 50-60 টকাকৈ আছিলে, এইবিলাক কিতাপ এতিয়া 80-90 এনেকুৱা হৈছে। আৰু বিশেষকৈ কাগজৰ দামটো বৃদ্ধি হৈছে। এতিয়া 1 ক্ৰীম কাগজৰ দাম আগতে আছিলে আপোনাৰ 200 টকা বা 210 টকা, এতিয়া প্ৰায় 250 টকালৈ হৈছে। আৰু মানুহে এনেকুৱা হৈছে বেচাকিনিটো একেবাৰে বেয়া। আজি 2 বছৰৰ পৰা এনেকুৱা এটা অৱস্থা হৈছে যে মানে মানুহ বস্তু মানে কিনাত বিশেষকৈ কিতাপ মোৰ দোকানত ডেইলি 20-25 হাজাৰ টকাকৈ বিক্ৰী হৈছিলে, কিন্তু আজি এই 2 বছৰৰ পৰা এনেকুৱা এটা পৰিৱেশ হৈছে যে মানে 500 টকাও এটা বিক্ৰী নহয়, এনেকুৱা এটা অৱস্থা। দিনটো বহি থাকিবলগীয়া হয়। গতিকে কৰ্মচাৰীৰে দোকান এখন ভাড়া লৈ এনেকুৱা চলাটো আমাৰ পক্ষে বৰ অসুবিধা হৈছে। বিশেষকৈ এইটোৰ কাৰণে হৈছে যেন পাইছোঁ, যিহেতু অত্যাৱশ্যকীয় বস্তু দালি তেল বা এনেকুৱা যিখিনি মানুহৰ দৈনিক বস্তু, সেইখিনি বস্তুৰ দাম বহুত বেছি হৈছে, বহু গুণ বেছি হৈছে। আৰু বিশেষকৈ পেট্ৰল আৰু ডিজেলৰ দাম, এই পেট্ৰল ডিজেলৰ কাৰণে এই মূল্য বৃদ্ধিবিলাক হোৱা যেন পাওঁ। কাৰণ কেৰিঙৰ এটা আছে, যাতায়াতৰ যিহেতু খৰচা আছে, গতিকে সেইবিলাকৰ কাৰণে দাম বৃদ্ধি হোৱা যেন পাইছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আৰু এই চৰকাৰখন আমি যথেষ্ট শ্ৰদ্ধাও কৰোঁ, আৰু আমি ভোটো দিছোঁ বা কৈছোঁৱেই আৰু ডাইৰেক্ট। আৰু গতিকে তেখেতসকলে যাতে আমাক এই সৰ্বসাধাৰণ মানুহখিনিক কিছু দাম কমাওক। যিটো সময়ত চৰকাৰে শিক্ষাৰ বিনামূলীয়া ব্যৱস্থাটোৰ কথা কৈছে, সমান্তৰালভাৱে কিন্তু বস্তুৰ দাম বঢ়াই দিছে। যথেষ্ট বাঢ়িছে আগতকৈ। দিছে, নোপোৱা নহয়, বিনামূলীয়া কিতাপ দিছে, এইটো কাৰণে বৰ প্ৰশংসনীয় কথা। কিন্তু বাকী যিখিনি বস্তু তেনেকৈ বহি, কিতাপ, পেন এইবিলাকৰ দাম আগতকৈ বহুত বৃদ্ধি হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এইখিনি বস্তু কমালে আমাৰ যিখিনি মানে কাষ্টমাৰ আছে তেওঁলোকে বস্তুবিলাক ল'ব পাৰে। এতিয়া কিতাপৰ ক্ষেত্ৰতে কওঁ, আমাৰ উপন্যাস হওক বা বাহিৰা যিবিলাক কিতাপ আছে, আগৰ নিচিনা চেল নাই। আগৰ যিটো আমাৰ ধৰক মানুহে আহি আমাক লিষ্ট দি যায়, অমুক কিতাপ আনিব, অমুক কিন্তু সেই বস্তুটো এতিয়া নোহোৱা হৈ গ'ল, একেবাৰে নাই, কিতাপ একেবাৰে নোহোৱা হৈছে। নিশ্চিতভাৱে এয়াই হৈছে এই মুহূৰ্তৰ এটা বাস্তৱ ছবি বুলি ক'ব লাগিব। আৰু যিখন ছবিয়ে আচলতে প্ৰকৃত চৰিত্ৰটো বা প্ৰকৃত স্বৰূপটো উদঙাই দিছে বুলি ক'ব লাগিব। কাৰণ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ এটা অভিন্ন অংগ হৈছে ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ, বহি, কলম আদি। আৰু এইসমূহতো যদি আচলতে চৰকাৰে দাম বৃদ্ধি কৰে বা দাম বৃদ্ধি কৰিবলগীয়া হয়, তেনেহ'লে অভিভাৱকসকলৰ আচলতে কেনেকৈ প্ৰভাৱ পৰিব, বা দুখীয়া যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱক আছে তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীজনক বা ল'ৰা ছোৱালীটোক কেনেকৈ আচলতে বহি পত্ৰ যোগান ধৰিব, সি কিন্তু এক ডাঙৰ প্ৰশ্ন। আৰু এনেধৰণৰ সকলো সামগ্ৰীৰ লগতে কিতাপ পত্ৰ, বহীটো শেহতীয়াকৈ যি দাম বৃদ্ধি হৈছে, সেই বৃদ্ধিয়ে যে এক শৈক্ষিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব সেয়া প্ৰায় নিশ্চিত।